Hello student, welcome to AJ Tutorial YouTube channel. Oha kailoi amar exam ase social science orthat 27 February tarike. Ami okule janu je amar 45 ta question aibo aru ei 45 ta questionor bitorot amar nai komi 4 ta man questionor majot ba questionot puzzling lagibo. MCQ টাইপৰে কোৱেশ্চন হয় কিন্তু কোনটো অপচন কাৰেক্ট হয় এইখিনি আমি কনফিউজ হৈ যাম কিন্তু গৰত পঢ়ি আইছো কিন্তু এক্সামলত কেটামান কোৱেশ্চনৰ এনসাৰক লৈ আমি কনফিউজ হৈ যাও এ অপচন আছিল নে বি অপচন হবনে সি টো হবনে ডি টো হ'ব তেনে ধৰণৰ এটা কনফিউজ হৈ যায় সো তেনে ধৰণৰ যদি কনফিউজ হয় তেতিয়ালে মই এটা সাইন্টিফিক মেথড ইয়াতে মই কৈ দিম এই মেথডটোক যদি বুজি পায় আৰু বুজি পাই যদি এক্সামলত এপ্লাই কৰে তেতিয়ালে 45 টা কোৱেশ্চনৰ ভিতৰত যদি 4 টা কোৱেশ্চনৰ এনসাৰ কিনি ডাউট আছে তেতিয়ালে এই 4 টা কোৱেশ্চনো কৰি থৈ হাইব পাৰিব ধুনিয়াকে এতিয়া মই এটা কোৱেশ্চন লৈছো ইয়াতে তোমালোকৰ ক্লাস 10 ৰ কোৱেশ্চন এটা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ আইসিসিৰ মুখ্য কাৰ্যালয় হৈছে কোট অৱস্থিত ইয়াতে কি হ'ব অপচনটো মই ইয়াতে এটা মেথড কেটা কৈ দিছো ইয়াতে আমাৰ কাৰেক্ট হবৰ কাৰণে কিমান পাৰ্সেন্ট হ'ব লাগিব 100% হ'ব লাগিব ইয়াতে 4টা অপচন আছে ন ইয়াত 25% ইয়াতো 25% ওকে ইয়াতো 25% আছে কিমান আছে 25% ইয়াতো 25% আছে গুটেইখিনি মিলাই পেলাই গুটেই হে 4টা অপচন হল 25 * 4 ইকুয়াল কিমান হ'ব তোমাৰ 100% হ'ব আমি কোৱেশ্চনটো 100% কাৰেক্ট কৰিব লাগে তাৰ কাৰণে আমি দেখিলো যে প্ৰত্যেকটো অপচন কাৰেক্ট হোৱাৰ 25% চান্স আছে ওকে এইটো হ'ব পাৰে এইটো অমান কি আছে পাৰ্সেন্টটো ওকে মানে এইটো শুদ্ধ হোৱাৰ চান্স আছে এইটো গুটেইকেটা অপচন অমানে শুদ্ধ হোৱাৰ চান্স আছে কিন্তু যদি আমাৰ এই 4টা অপচনৰ ভিতৰত যদি দুটা স্কিপ কৰিব পাৰে যে এই কোৱেশ্চনটো এটো নহয় বুলি যদি আমি স্কিপ কৰি খুলিয়াব পাৰো দৰিলোৱা জুৰিখ আৰু লণ্ডনটো নহব অল জুৰিখ আৰু লণ্ডন এই 25 টু এই 25 ৰ লগত প্লাস হ'ব 25% মানে ইয়াতে কি হৈ গল 50% অপচন বি তে এতিয়া কাৰেক্ট হোৱাৰ চান্সটো কিমান বাঢ়িলে 50% বাঢ়ি গল এইটো তোমাৰ 50% বাঢ়িলে এতিয়া এই দুটাৰ মাজত কনফিউজ হৈ গল নাই অপচন বি হ'ব নাই অপচন ডি হ'ব ঠিক আছে কিন্তু পিক্স স্কিপ কৰিব লাগিব যে অপচন এ আৰু সি টো হ'বই নোৱাৰে না নহলে অপচন বি হ'ব নহলে অপচন ডি হ'ব এতিয়া কি কৰো তেনেকুৱা সিচুৱেশনত কি কৰিব লাগিব টুক্কা লগাব লাগিব যে বি টো নহলেও ডি টো ইয়াত 50% শুদ্ধ হোৱাৰ চান্স হৈ গল দুইটা অপচনতে সো এনেকুৱা কোৱেশ্চন বিলাকত যত কনফিউজ থাকিব তেনেকুৱা কোৱেশ্চনত হেতু মেথড এপ্লাই কৰিবা যে দুটা অপচন একেবাৰে স্কিপ কৰি দিবা এই দুটা নহয় সো নহলে বি হ'ব নহলে ডি হ'ব তেনেকুৱা হলে এই দুটাৰ ভিতৰত যিকোনো এটা অপচন লগাই থৈ আহিব পাৰিবা আমাৰ এনসাৰ ইয়াৰ বি হয় সো যিকোনো কেটা লগাব পাৰিবা এটা লগাই থৈ আহিবা মানে কাৰেক্ট হোৱাৰ চান্সেছ বহুত বেছি থাকে এনেকৈ স্কিপ কৰিব লাগিব এইটোৱে টুক্কা লগোৱাৰ সিস্টেমটো তাৰ পিছত সেকেন্ড কোৱেশ্চনটো চাও যে সেকেন্ড কোৱেশ্চনটো দেখিলো যে ৰাষ্ট্ৰসংঘ দিৱসটো কেতিয়া পালন কৰা হয় ঠিক আছে এটা ষ্টুডেন্টৰ কনফিউজ হৈ গল মই কৈ দিম যে ইয়াতে তোমাৰ 24 ডিসেম্বৰ আৰু 12 অক্টোবৰটো নহয় অপচন এ হ'বনে অপচন ডি হ'ব ঠিক আছে অপচন এ হ'বনে ডি হ'ব এতিয়াটো ষ্টুডেন্টৰ কনফিউজ হৈ গল এতিয়া কি কৰিব অপচন এ হ'বনে ডি হ'ব তাৰ কাৰণে আপোনালোকে মোৰ মেথডটো এপ্লাই কৰিব লাগিব ঠিক আছে ৰাষ্ট্ৰসংঘ দিৱস 24 এই দুটা হল মানে ইয়াতো 50% শুদ্ধ হোৱাৰ চান্স বাঢ়ি গল হল এইটো 50% শুদ্ধ হোৱাৰ চান্স আছে ঠিক আছে এইটো 50% চান্স হোৱাৰ শুদ্ধ হোৱাৰ চান্স আছে অপচন বি আৰু সি টো নহয় তেতিয়ালে এই দুটাৰ মাজতো কি কৰিব পাৰিবা টুক্কা লগাই থৈ আহিব পাৰিবা আৰু কোৱেশ্চন নাজানিলে টুক্কা লগাই থৈ আহিবা তাত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন তোমাৰ সি আৰু এটো আমাৰ স্কুলৰ ইউনিট টেষ্টৰ এক্সাম কোৱেশ্চন পেপাৰ আছিলে তলৰ কোনটো মুদ্ৰা নহয় এইখিনি চাবা ঠিক আছে 3 নম্বৰ কোৱেশ্চনটো চাবা 4 নম্বৰ কোৱেশ্চনটো চাবা ওকে তাৰ পাছতে 5 নম্বৰটো চাবা হল ইয়াতে এমসিকিউ মই নিজে বনাইছিলো এইখিনি কোৱেশ্চন চতুৰ্থ বৃহত্তম মহাদেশ হৈছে এইখিনি চাবা তাৰপিছত মাউন্ট পিন্টুবু ক'ত অৱস্থিত হল ওকে এটো কৈ দিছো
ফিলিপিনছৰ অৱস্থিত এইটো টাফ কুৱেশ্যন আজাদ হিন্দু ফৌজৰ গঠন কেতিয়া হৈছিলে এইটো কৈ দিছোঁ 1943 আৰু এইখিনি চাবা সবৰমতী আশ্ৰম আজি ডিছকাছ কৰিছিলোঁ এইখিনি চ' ইমানখিনি আছিলে দেই